কিয়নো আৰ্টিকল 51ত কৈছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, তাক সম্প্ৰসাৰণ কৰা, সংৰক্ষণ কৰা দায়িত্ব, মৌলিক দায়িত্ব, মৌলিক অধিকাৰৰ কথা কয় নহয়, মৌলিক দায়িত্ব, সাংবিধানিক দায়িত্ব নাগৰিক হিচাপে যদি আপোনালোকে সেই দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোক কি নহয়, ভাৰতীয় নাগৰিক নহয়। আৰু এই ক্ষেত্ৰত আমি কৈছোঁ আপোনালোকৰ ওপৰত আমি অসমৰ যিমানবোৰ আপোনালোকৰ এই যিমান ধৰণৰ ময় মতালি কৰিব, এতিয়া আমিও মনে মনে বহি নাথাকোঁ। আনৰ খাই আনৰ হাতৰ কোলাত ডাঙৰ দীঘল হৈছে, আনৰ খাইছে, আনৰ দ্বাৰা লালিত পালিত হৈছেতো, সেইকাৰণে আপুনি একো অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে ভাবি চব ভাল, নিজৰবোৰ বেয়া, আনৰবোৰ চব ভাল, নিজৰবোৰ বেয়া, সেইকাৰণে নহয়। মানে এটা সময়ত এই যেনেকৈ আজান ফকীৰৰ নামত, জিকিৰ জাৰিৰ নামত ছৈয়দ আব্দুল মালিকৰ নিচিনা আপোনালোক ছৈয়দ আব্দুল মালিকে যিধৰণে অসমীয়াৰ ছফ্ট কৰ্ণাৰটো বুজি ল'লে, অনুভৱ কৰিলে নহয়, সেইসকল লোকে যেনেকৈ অসমীয়া ছফ্ট কৰ্ণাৰটোত ধৰি লাহে লাহে মৰম চেনেহ কৰি আজি অসমীয়া ভাষা সংস্কৃতি নিজৰ দখললৈ আনি এক প্ৰকাৰে নষ্ট কৰিলে নহয়, মুখত মিঠা কথা কৈ আপোনালোক তাকেই কৰিছে নহয়। কেইটামান মুহূৰ্তৰ আগতে নাৰায়ণ শইকীয়া খ্ৰীষ্টিয়ান সমাজৰ মুখপাত্ৰ বুলি কৈছে। তেওঁৰ মন্তব্য শুনিলোঁ। তেওঁ কৈছে যে খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা পৰিচালিত স্কুলত সৰস্বতী পূজা পাতিবলৈ দিয়া নহ'ব, আৰু সৰস্বতী পূজা পতা হেনো খ্ৰীষ্টিয়ান স্কুলত অসাংবিধানিক বুলি কৈছে। মই কৈছোঁ, নাৰায়ণ শইকীয়া ডাঙৰীয়া, আপোনাক মা দেউতাই নামটো কি বুলি দিলে? নাৰায়ণ বুলি দিলে। নাৰায়ণ মানে কি জানেনে? এবাৰ ভাবিব। মাতৃধৰ্ম, মাতৃভাষা, পিতৃক নষ্ট কৰা যিবোৰ মানুহ, সেইবোৰ মানুহে আজি তাৰিখত বিদেশী কোলাত বহি এই ধৰণে ছটফটাই ফুৰিছে। যিবোৰ লোকে নিজৰ মাতৃধৰ্ম, মাতৃভাষাক নষ্ট কৰিবলৈ আপোনালোকে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰে আপোনাৰ ঠিকেই অসমীয়া জাতি, অসমীয়া ধৰ্ম, সনাতন হিন্দু ধৰ্ম দৰ্শনৰ আচলতে আপোনালোকেই কি বুলি ক'ম এতিয়া, কুলাংগাৰ বুলি নকওঁ, কিন্তু আপুনি যিধৰণে কথাখিনি ক'লে, তাচ্ছিল্য কৰি যিধৰণে বক্তব্য ৰাখিলে, নামটো যেতিয়া আপুনি মুখত লয়, নামটো লওঁতেই আপুনি দেখোন বাৰম্বাৰ নাৰায়ণৰ নাম ল'ব লগা হৈছে, তাৰ পিছতো নিজৰ মূল বুনিয়াদ আপুনি পাহৰি গৈছে। আপুনি সৰস্বতী পূজা পাতিব নিদিব, সৰস্বতী পূজা পতাটো অসাংবিধানিক বুলি কৈছে। কোনখন সংবিধানৰ মতে অসাংবিধানিক? জানে সংবিধান, পঢ়িছে কোনোবা দিনা সংবিধান? আৰ্টিকল 51A কি কৈছে বুজি পায় আপুনি? আপুনি ভাৰতীয় নাগৰিক নহয়, ভাৰতীয় নাগৰিকৰ দায়িত্ব নহয়। আৰ্টিকল 51A কৈছে, চাব আপুনি, ইট ইজ দ্য ৰেছপনচিবিলিটি অৰ ডিউটি, ফাণ্ডামেণ্টেল ডিউটি অফ এভৰি চিটিজেন অফ ইণ্ডিয়া টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য ছুভেৰেনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। ভাৰতৰ ছুভেৰেনিটি কি? খ্ৰীষ্টিয়ানিটি ইজ দ্য ভাৰতৰ ছুভেৰেনিটি নেকি? Do you think Christianity is the sovereignty of this country? সেইটোও নাজানে। What is the sovereignty of India? নাৰায়ণ শইকীয়া, আপুনি খ্ৰীষ্টিয়ান ক'ৰ পৰা হ'ল? আৱৰণ এখন পিন্ধি লৈছে নহয়, তাৰপিছত আস্ফালন কৰিবলৈ আহিছে। আপোনালোকে যিসকলে সৰস্বতী পূজা নাপাতিব, আমি কৈছোঁ সৰস্বতী পূজা নপতাটো অসাংবিধানিক। কিয়নো আৰ্টিকল 51ত কৈছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, তাক সম্প্ৰসাৰণ কৰা, সংৰক্ষণ কৰা দায়িত্ব, মৌলিক দায়িত্ব, মৌলিক অধিকাৰৰ কথা কয় নহয়, মৌলিক দায়িত্ব, সাংবিধানিক দায়িত্ব নাগৰিক হিচাপে যদি আপোনালোকে সেই দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোক কি নহয়, ভাৰতীয় নাগৰিক নহয়। আৰু এই ক্ষেত্ৰত আমি কৈছোঁ আপোনালোকৰ ওপৰত আমি অসমৰ যিমানবোৰ আপোনালোকৰ এই যিমান ধৰণৰ ময় মতালি কৰিব, এতিয়া আমিও মনে মনে বহি নাথাকোঁ। আপোনালোকৰ ময় মতালিত আমিও মনে মনে বহি নাথাকোঁ। প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকে অসাংবিধানিক কাম কৰি থাকিব। যিটো সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে, ইউ কেনট প্ৰমোট ছিংগুল ৰিলিজিয়ন, আপোনালোকে তাকেই কৰি আছে। এষ্টাব্লিছ কৰিম আৰু এষ্টাব্লিছ কৰিছোঁ। আপোনালোকৰ নিচিনা মানুহবোৰে কি বুজি পাব? কৈছোঁ নহয়, এই আনৰ খাই আনৰ হাতৰ কোলাত ডাঙৰ দীঘল হৈছে, আনৰ খাইছে, আনৰ দ্বাৰা লালিত পালিত হৈছেতো, সেইকাৰণে আপুনি একো অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে ভাবি চব ভাল, নিজৰবোৰ বেয়া, আনৰবোৰ চব ভাল, নিজৰবোৰ বেয়া, সেইকাৰণে নহয়। যিদিনা বাঁহটো দি থৈ যায়, মূল্য কি বুজিব আপোনালোকে? কি বুজিব? মুখৰ পৰা শব্দটো বেয়া ওলাই গ'ল,
ক্ষমা কৰিব অসমৰ ৰাইজ খং উঠি আছে এই অসমৰ সেই ধৰণৰ মানুহখিনিৰ ওপৰত যিখিনি মূল হেৰুৱাই পেলাইছে কৈছে অসমীয়া প্ৰথম অসমীয়া বোলে বাইবেল হেনো হা আৰু কি বাকী থাকিলে অসমৰ যোগ্য সমাজ নাই নেকি অৰুণোদয় সময়ত খ্ৰীষ্টিয়ান মিছনেৰীসকলে অসমীয়া ভাষাত এম্পাৱাৰ কৰিছে কিছু বুজি পাইছোঁ জানো আমি মূৰ্খ আমি নহয় কিন্তু তাৰপিছত আজি কি হ'ল অসমীয়া ভাষা ক'ব নাজানে অসমীয়া ভাষাৰ চৰ্চা নাই অসমীয়া ভাষাত কথা ক'ব নিদিয়ে অসমীয়া সংস্কৃতি নাই অসমীয়া সভ্যতা নাই মানে এটা সময়ত এই যেনেকৈ আজান ফকীৰৰ নামত জিকিৰ জাৰিৰ নামত ছৈয়দ আব্দুল মালিকৰ নিচিনা আপোনালোক ছৈয়দ আব্দুল মালিকে যিধৰণে অসমীয়াৰ ছফ্ট কৰ্ণাৰটো বুজি ল'লে অনুভৱ কৰিলে নহয় সেইসকল লোকে যেনেকৈ অসমীয়া ছফ্ট কৰ্ণাৰটোত ধৰি লাহে লাহে মৰম চেনেহ কৰি আজি অসমীয়া ভাষা সংস্কৃতি নিজৰ দখললৈ আনি এক প্ৰকাৰে নষ্ট কৰিলে নহয় মুখত মিঠা কথা কৈ আপোনালোক তাকেই কৰিছে নহয় কাইলৈ সৰস্বতী পূজা মই এই আজি বাৰ্তাটোৰ মাধ্যমেৰে অসমৰ প্ৰত্যেকগৰাকী জাতীয় জীৱনৰ লগত জড়িত অসমৰ ভাৰতীয় সভ্যতা সংস্কৃতিত বিশ্বাস কৰা সকলোকে কৈছোঁ আপোনালোকে সৰস্বতী পূজা পাতক স্কুলত পাতিব লাগিব যদি নাপাতে তেওঁলোকে অসাংবিধানিক কাম তেওঁলোকেহে কৰিব অসাংবিধানিক কাম তেওঁলোকেহে কৰিব যিসকলে সৰস্বতী পূজা নাপাতে কাৰণ ইট ইজ এগেইনষ্ট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু ইয়াত ধৰ্ম প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই শিক্ষা অনুষ্ঠানক ভাৰতীয় সংবিধানে ক্লিয়াৰলি কৈছে ভাৰতীয় সংবিধানখন পঢ়ক ভাৰতীয় সংবিধান নপঢ়াকৈ আপোনালোকে আস্ফালন নকৰিব আমি একদম মুকলিকৈ কৈছোঁ অনেষ্টলি কৈছোঁ ভদ্ৰভাৱে কৈছোঁ খুব ঠাণ্ডাভাৱে কৈছোঁ খুব মানে বিনম্ৰতাৰে কৈছোঁ সৰস্বতী পূজা ধৰ্মীয় অনুষ্ঠান নহয় ই ভাৰতীয় পৰম্পৰা ভাৰতীয় স্বাভিমান ভাৰতীয় সত্তা ভাৰতীয় জীৱনৰ ভাৰতীয় জাতীয় জীৱনৰ এক হাজাৰ হাজাৰ বছৰৰ পৰা চলি আস্থা বিশ্বাস ভৰসা ইট ইজ দ্য ছুভেৰেনিটি অফ ইণ্ডিয়া যি ছুভেৰেনিটি অফ ইণ্ডিয়াক আপোনাৰ সাংবিধানিক দায়িত্ব বুলি কৈছে সংবিধানে তাক আগুৱাই লৈ যোৱা তাক সংৰক্ষণ কৰা যদি নকৰে তাৰমানে আপোনালোক ভাৰতীয় নাগৰিকেই নহয় আপোনালোক মানে খ্ৰীষ্টিয়ান আপোনালোক যিসকল এই ধৰণৰ মতালি কৰিছে তাৰমানে আপোনালোকে ভাৰতৰ সংবিধানক নস্যাৎ কৰিছে ভাৰত ব্যৱস্থাক নস্যাৎ কৰিছে ভাৰতীয় সভ্যতা সংস্কৃতিক নস্যাৎ কৰিছে তাৰপিছত আপোনালোকৰ নিচিনা সেইসকল লোকে সেইসকল স্কুলে আমাৰ ক'বলৈ একো নাই আপোনালোকে নিজৰ ধৰ্ম কৰ্ম কৰি থাকক স্কুলত নহয় স্কুলৰ নামত নহয় আমি স্কুল খুলিম প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি প্ৰক্ৰিয়া কৰিম ভাল কৈছে সত্যৰঞ্জন বৰাই স্কুলৰ নামত কি বিপ্লৱ কৰি দেখুৱাওক আৰু অসমীয়া মানুহেও লাজ পাব লাগে অকণমান নহয় আমাৰ হিন্দু সমাজেও লাজ পাব লাগে কেনেকৈ উপলুঙা কৰিছে কিয় লাইন পাতি খ্ৰীষ্টিয়ান স্কুলত যায় বোলে উপলুঙা কৰিছে খ্ৰীষ্টিয়ান সমাজৰ মুখপাত্ৰই অসমীয়া জাতিটোক অসমীয়া সত্তাটোক উপলুঙা কৰিছে আৰে যিবোৰ মানুহৰ পইচা দি আপোনালোকে স্কুল চলাই আছে সেইবোৰ মানুহে কিয় যায় লাইন পাতি বুলি তেওঁ তাচ্ছিল্য কৰিছে উপলুঙা কৰিছে অসমীয়া মানুহক অসমীয়া মানুহ ইমান সত্তাহীন নেকি ইমান জাতীয় চেতনাহীন নেকি আমাৰ মুখতে থাকিব নেকি সচেতনা আমাৰ মুখতে থাকিব নেকি কেৱল সকলো কথা তাৰ বাহিৰে একোৱেই নকৰিম নেকি বিদেশী শক্তিবোৰে আহি আমাক ইটোৰ পিছত ইটো আহি নষ্ট কৰি যাব এফালৰ পৰা আমি হাত সাবতি বহি থাকিম নেকি চবকে গাটো পাতি দিম নেকি মোক মাৰি থৈ যা ইমান সহজলভ্য পণ্য বস্তু হৈ পৰিছে নেকি অসম আৰু অসমৰ জাতীয় জীৱন ভাবিব আপোনালোকে